তেওঁ একমাত্ৰ চাওক তেওঁ যদি নিজকে ৰজা বুলি ভাবিছে তেওঁ এই কথাটো ভুল ভাবিছে আৰু চাহ জনগোষ্ঠীৰ যদি তেনেকুৱা মানুহ নাই বুলি ভাবিছে তেওঁৰ মাথাত মানে মগজত একো নাই বুলি আমি ভাবোঁ গতিকে তেওঁ যদি কেনেবা প্ৰকাৰে যদি তেওঁক দলে যদি দিয়ে তেওঁৰ উত্তৰটো ডেফিনেটলি তেওঁ পাবই চাওক এটা কথা আমি স্পষ্ট কৰি দিছোঁ চাহ জনগোষ্ঠীয় বুলি ৰামেশ্বৰীতে দুটা কাৰ্যকাল চলায় যেনেকৈ জনগোষ্ঠীৰ এটা প্ৰতিনিধি যায় প্ৰত্যেক জনগোষ্ঠীৰ এটা উত্তৰণ হোৱাটো আমি বিচাৰোঁ মানে ৰামেশ্বৰী ডাঙৰীয়াই আজিলৈকে দুটা কাৰ্যকালত আমাৰ চাহ জনগোষ্ঠীৰ লৈ সাংসদৰ একো মত দেখা নাই তাৰ চাহ বাগিচাৰ ওপৰত জনগোষ্ঠীৰ ওপৰত একো মৰম দয়া নাই সি অকল নিজৰ গাদী বচাবৰ কাৰণেহে আজি এই যে মনে মনে আছে সেইকাৰণে আছে এইকাৰণে আমি বিজেপি চৰকাৰক এজন এই সংবাদ মাধ্যমৰ জৰিয়তে কৈ দিছোঁ যে এইবাৰ আপোনাৰ ডিব্ৰুগড় লোক সমষ্টিত আমাক এনে প্ৰাৰ্থী নালাগে আমাক নতুন প্ৰাৰ্থী দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যদি অন্যথা ৰামেশ্বৰ তেলীক পুনৰ টিকেট দিয়ে তাৰ বিজেপি চৰকাৰক আমি বাগিচা প্ৰৱেশ নিষিদ্ধ ঘোষণা আজি সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছোঁ আজি আমি অসম সাধাৰণ ছাত্ৰ সন্থা চাবুৱাকাই আজি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ আগন্তুক যোনটো লোকসভা নিৰ্বাচন আহি আছে তাৰ ওপৰত কেইটামান আমি এটা বিবেচনা কৰি আজি সংবাদমেল আয়োজন কৰিছোঁ যিহেতু আমাৰ চাবুৱা সমষ্টিটো আমাৰ আগতে আছিলে লখিমপুৰ লোকসভা সমষ্টি আৰু যিহেতু লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী আছিলে আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া প্ৰধান বৰুৱা ছাৰ আৰু তেখেতে নিজৰ কাৰ্যকালত আমাৰ চাহ জনগোষ্ঠীৰ যিমান চাহ বাগিচা অঞ্চলত যেনেকৈ উন্নয়নমূলক কাম কৰিব লাগিছিলে এনে কাম কৰি আমি আজিলৈকে দেখি পোৱা নাই সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু খুব আজি প্ৰতিবাদ জনাইছোঁ তাক আৰু এতিয়া যিহেতু এতিয়া নিৰ্বাচন আয়োগে আমাৰ চাবুৱা সমষ্টিত যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টি অন্তৰ্গত হৈছে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিটোত আমাৰ প্ৰায় 60% চাহ জনগোষ্ঠীয় ভোটাৰ অধিকাৰ আছে সেইকাৰণে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ যিকোনো সকলো ৰাজনৈতিক দলক আমাৰ নিজৰ চাহ জনগোষ্ঠীক প্ৰাৰ্থীক দিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ইয়াৰ লগে লগে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ বিজেপি চৰকাৰে যেনেকৈ বাগিচা অঞ্চলত যেনেকৈ ধৰণে আমাৰ আগতে নিৰ্বাচন সময়ত যেনেকৈ মূল ইছ্যু আমাৰ আছিলে চাহ জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা ভূমি পট্টা প্ৰদান কৰা আজিলৈকে দেখি পোৱা নাই সেইকাৰণে আমি খুব প্ৰকাশ কৰি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে যিমান ৰাজনৈতিক দলক আছে আৰু আমাৰ এইবাৰ লোকসভাটো ডিব্ৰুগড় পৰিছে এখন ডিব্ৰুগড় 60% চাহ জনগোষ্ঠী থকাৰ কাৰণে আমি চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীত্ব বিচাৰিছোঁ চাওক সি তাৰ নিজৰ মতামত আগবাঢ়িছে এটা জনগণই আৰু জনগোষ্ঠীৰ ৰাইজে আমি তাৰ পৰা কি পাইছোঁ আমি নিজে যে ভুক্তভোগী হৈছোঁ আমি তাৰ কথা শুনিছোঁ আগতে আমাৰ যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টি আমাৰ অন্তৰ্গত নাছিলেই এইবাৰ আমাৰ অন্তৰ্গত হৈছে আৰু আমি তাক কিছুমান বস্তুত চাওঁ যি সাংসদ হৈ পিনি আমাৰ জনজাতিকৰণলৈ কিবা মাতিছে নেকি আমাৰ ভূমি পাট্টা লৈ পিনি কিয় মাতিব পৰা নাই আমাৰ দৈনিক মজুৰিলৈকে কিয় মাতিব যেতিয়া জনগোষ্ঠীৰ বিপদ আহে তেতিয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া কোনো জনগোষ্ঠীৰ আমাৰ কথা চিন্তা নকৰে তাৰ নিজৰ গাদীৰ কাৰণে সি অকল নিজৰ স্বাৰ্থৰ কাৰণেহে আজি বিজেপি চৰকাৰখনত গাদী বচাবৰ কাৰণে ৰখি আছে সঁচা কথা এইটো যে এজন প্ৰতিনিধি কোনোবা জাতি জনগোষ্ঠীৰ নাথাকে সি সকলো প্ৰতিনিধি যিহেতু চাহ জনগোষ্ঠীৰ পৰা গৈছে আমি এটা আশাবাদী যে আমাৰ জনগোষ্ঠীৰ পৰা প্ৰতিনিধি কৰিছে আৰু আমাৰ জনগোষ্ঠীৰ অলপো কিবা উত্তৰণ হ'ব আৰু আমাৰ সমস্যাকেইটা লৈ পিনে সংসদত মাতিব মানে এনেকুৱা ৰামেশ্বৰ তেলীৰ পৰা আমাৰ জনগোষ্ঠীৰ স্বাৰ্থত আমাৰ উত্তৰণ ক্ষেত্ৰত একো মতা বিফল মন্ত্ৰী বুলি মই ক'ব পাৰোঁ আজিলৈকে আমাৰ যোনটো মৌলিক সমস্যা চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই আগৰ পৰা মৌলিক চাহ জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা ই সাংসদত আজিলৈকে এই জনজাতিৰ মৰ্যাদাৰ ওপৰত কোনো ধৰণৰ বিষয় মন্তব্য আগবঢ়োৱা নাই আমাৰ চাহ শ্ৰমিকৰ মজুৰিৰ ওপৰত আজিলৈকে ই মাত মতা নাই চাহ শ্ৰমিকৰ সি নিজে সমষ্টিত ডিব্ৰুগড় লোক সমষ্টিত সি থকা অৱস্থাত 2-3খন চাহ বাগিচা বিক্ৰী হৈ গ'ল বুলি আমি ইতিমধ্যে গম পাইছোঁ এনে ক্ষেত্ৰত সি যেনেকৈ ভূমিকা ল'ব লাগিছিলে এনেকুৱা ভূমিকা গ্ৰহণ কৰা নাই যিহেতু ই চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে জুলিয়ান অল ইণ্ডিয়াটো এটা আছিলে তো জুলিয়ানত আজিলৈকে এটা চাহ জনগোষ্ঠীৰ ল'ৰাক সি চাকৰিৰ পৰা দিব পৰা অৱস্থাত নাছিলে সেইকাৰণে আমি খুব কৰি আছোঁ তাক